Hello friends, welcome to Legal GK. আজি আমি ডিসকাস কৰিম Sales of Goods Act 1930. আসাম জুডিশিয়েল সার্ভিস বা আন কিছুমান কম্পিটিটিভ এক্সামতো Sales of Goods Act খনৰ কিছুমান কোৱেশ্চন আমি দেখা পাওঁ। সো আজিৰ কোৱেশ্চনত কি ইম্পৰ্টেন্ট কোৱেশ্চন ইনক্লুড কৰা হৈছে চাওঁ আহক। প্ৰথম কোৱেশ্চনটো হৈছে Sales creates the right of ডেছ। সো ইয়াত সুধিছে সেলস অফ গুডছ একখনত যেটো সেলসৰ বিষয়ে ডিসকাস কৰা হৈছে। সেলস মানে হৈছে আমি যেতিয়া বস্তু এটা কিনে তেতিয়া হলে তাত কিছুমান ৰাইটস বা কিছুমান কন্ট্ৰাক্ট এগ্ৰিমেন্ট আমাৰ ইমপ্লাইড এগ্ৰিমেন্ট কিছুমান থাকে। সো এই সেলস অফ গুডছ একখনত সেলস ক্ৰিয়েটস দ্য ৰাইট অফ ইয়াত চাৰিটা অপশন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশন এ that is right in rem. So এই প্ৰশ্নটোৰ উত্তৰ কৰাৰ আগতে right in rem আৰু right in personam মানে কি হৈছে জানিব লাগিব। right in rem হৈছে আমি যেতিয়া আমাৰ ৰাইটটো এগেইনষ্ট গোটেই ওয়াৰ্ল্ডৰ এগেইনষ্টত আমি হেতু এপ্লাই কৰো তেতিয়া হলে তাক আমি right in rem বুলি কওঁ। এটো হৈছে এটা নেগেটিভ ৰাইট কাৰণ আমাৰ যেটো ৰাইট আছে হেতু আমি বেলেগৰ এগেইনষ্টত আমি হেতু ইউজ কৰিব পাৰো। আনহাতে ৰাইট ইন পাৰ্সনাম হৈছে যেতিয়া দুজন মানুহৰ ভিতৰত কিবা এগ্ৰিমেন্ট হয় বা কিবা কন্ট্ৰাক্ট হয় তেতিয়া হলে যেটো লায়াবিলিটি ক্ৰিয়েট হ'ব সেই দুজন মানুহৰ ভিতৰতে সেই লায়াবিলিটিটো থাকিব কাৰণ এজন মানুহে ৰাইট ইন পাৰ্সনাম ইউজ কৰিব পাৰিব এগেইনষ্ট দ্যাট পাৰ্টিকুলাৰ পাৰ্সন যাৰ যোন দুজন মানুহৰ মাজত সেই কন্ট্ৰাক্টটো হৈছিলে বা সেই এগ্ৰিমেন্টটো হৈছিলে। So come to next question. When the Sales of Goods Act become effective? So কেতিয়া এই Sales of Good effective হৈছিলে কেতিয়া বনোৱা হৈছিলে actually come into force from ইয়াত চাৰিটা অপশন দিয়া হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশন বি that is 1st July 1930. Next question is who is called buyer? So a Sales of Goods Act buyer হিচাপে কাক বুজোৱা হৈছে। So ইয়াত চাৰিটা অপশন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশন সি a person who buys or agrees to buy goods. So ইয়াত আপোনাৰ প্ৰথম অপশনটো আছে a person who agrees to buy goods কিন্তু ইয়াত সি টো হ'ব কাৰণ ইয়াত যোনে বস্তু কিনে তাৰোপৰি যোনে এগ্ৰি টু বাই মানে কিনাৰ কাৰণে এগ্ৰিও হয় দুইজনকে ইয়াত বায়াৰ হিচাপে আমি বুজো। নেক্সট কোৱেশ্চন ইজ which of the following most appropriately describes the term sale as per Sales of Goods Act 1930? So এই একখনত সেল বুলি কাক ডেসক্ৰাইব কৰিছে মানে সেল মিনিং কি দিছে। সো ইয়াত চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি a contract whereby seller transfers or agrees to transfer the property in goods to the buyer for a price. So ইয়াত মেইন বস্তু হৈছে price means one consideration আৰু transfer or agree to transfer the property in goods. So যেতিয়া এটা property in goods মানে এটা movable property সেলাৰৰ পৰা বায়াৰলৈকে ট্ৰান্সফাৰ হয় for a consideration তেতিয়া হলে এটো আমি সেল বুলি ডিফাইন কৰিব পাৰো। নেক্সট কোৱেশ্চন ইজ the goods identified at the time of sale of contract is so আমি অলৰেডি কলো সাবজেক্ট ম্যাটাৰ এটা থাকিব লাগিব goods ইয়াত সুধিছে যে good identify at the time of sale of contract এটো এটা কন্ট্ৰাক্ট হয় যদিও এটো রিটেন কন্ট্রাক্ট নহয় কিন্তু এটো ইমপ্লাইড কন্ট্রাক্ট হয়। সো ইয়াত সুধিছে যে যেতিয়া বস্তুটো সেল কৰা হয় যেতিয়া বিক্ৰী কৰা হয় তেতিয়া হলে গুডছটো কি হ'ব লাগিব ইয়াত শুদ্ধ উত্তৰ হ'ব স্পেসিফিক গুডছ। গতিকে এটা ফিউচাৰ গুডছ বা আনসাৰ্টেইন গুডছৰ কেতিয়াও সাবজেক্ট ম্যাটাৰ হ'ব নোৱাৰে সেল অফ কন্ট্ৰাক্টত। নেক্সট কোৱেশ্চন ইজ who is getting rights of resale? Resale right to কাৰ হাতত actually আছে।
সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনপেইড সেলাৰ আনপেইড সেলাৰ হৈছে যোনে যেতিয়া এজন সেলাৰে বিক্ৰেতাই সম্পূৰ্ণ পইচাটো মানে এটা বস্তু যেতিয়া সেল কৰিব তেতিয়া সম্পূৰ্ণ পইচাটো যেতিয়া নাপায় এইটো বিল অফ এক্সচেঞ্জ বা নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টৰ থ্ৰুদি যদি মানে ইন ফিউচাৰ সেই পে'মেণ্টটো কৰা হয় তেতিয়াহ'লে ইয়াক আনপেইড সেলাৰ বুলি কয় কাৰণ ইয়াত সম্পূৰ্ণ যিটো পইচা আছে যদি হোল প্ৰাইচটো পেইড কৰা নহয় কাৰণে তেখেতক আনপেইড সেলাৰ বুলি কোৱা হয় গতিকে right of resale is in the hand of unpaid seller. Next question is, what do you mean by constructive delivery? Constructive delivery মানে কি হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি right of delivery of possession of goods. Next question is, goods includes, so ইয়াত sales of goods একখনত গুড বুলি কাক ৰেফাৰ কৰিছে গুডছ একচুৱেলি ইমুভেবল হয় নে মুভেবল হয় সো ডেফিনেটলি মুভেবল প্ৰপাৰ্টি হয় গতিকে ইয়াত যিকেইটা চাৰিটা অপশ্যন দিছে ইয়াত অকল অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন ইজ হোৱাট ডু ইউ মিন বাই চিম্বলিক পজিশ্যন চিম্বলিক পজিশ্যন মানে কি হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডেলিভাৰী অফ কিজ অফ লক অফ গোডাউন হুৱেৰ দ্য গুডছ আৰ চ' এটা গোডাউনত যেতিয়া গুডছবিলাক ৰখা হয় যেতিয়া বস্তুবিলাক ৰখা হয় যিবিলাক বস্তু বিক্ৰী কৰা হ'ব তাৰ যদি চাবিপাত ডেলিভাৰ কৰা হয় তেতিয়াহ'লে ইয়াক আমি চিম্বলিক পজিশ্যন বুলি কওঁ কাৰণ যাক সেই চাবিপাত দিয়া হয় তেখেতক গোটেই পজিশ্যনটো দিয়া হয় যিখিনি বস্তু সেই গোডাউনত থাকিব সেই বস্তুখিনিৰ পজিশ্যনটো চিম্বলিকেলি সেই মানুহজনক গতোৱা হয় নেক্সট কুৱেশ্যন ইজ হোৱাট ডাজ কেভিয়েট এম্পটৰ মিনছ কেভিয়েট এম্পটৰ মানে কি হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বি ৱেৰ কাষ্টমাৰ্ছ চ' আমি এজ এ কাষ্টমাৰ আমি সদায় সাৱধান হ'ব লাগে কাৰণ আমি যেতিয়া বস্তু এটা কিনিব যাওঁ তেতিয়াহ'লে আমি সদায় চালি জাৰি চাই বস্তুটো কিনিব লাগে নেক্সট কুৱেশ্যন ইজ এগ্ৰিমেণ্ট টু চেলছ ক্ৰিয়েটছ দ্য ৰাইট অফ এগ্ৰিমেণ্ট টু চেল এগ্ৰিমেণ্ট যেতিয়া এখন কৰা হয় বস্তু এটা বিক্ৰী কৰাৰ কাৰণে তেতিয়াহ'লে হোৱাট টাইপ অফ ৰাইট একচুৱেলি ইট ক্ৰিয়েটছ চ' আমি অলৰেডি ৰাইট ইন পাৰ্চনাম আৰু ৰাইট ইন ৰেম ডিছকাছ কৰিছোঁ গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাইট ইন পাৰ্চনাম কাৰণ ইয়াত এগ্ৰিমেণ্ট কৰা হৈছে দুজন মানুহৰ মাজত এটা এগ্ৰিমেণ্ট হৈছে গতিকে এজন মানুহৰ এই ৰাইট ইন পাৰ্চনাম কেন বি এক্সাৰচাইজ অনলি এগেইনষ্ট ডেট পাৰ্টিকুলাৰ পাৰ্চন যোন দুজন মানুহৰ মাজত সেই এগ্ৰিমেণ্ট টু চেল হৈছিলে নেক্সট কুৱেশ্যন ইজ ডেলিভাৰী within the meaning of section 2 subsection 1 of the act can be delivery যিটো section 2 subsection 1 define কৰিছে ডেলিভাৰী মানে কি হৈছে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি either A or B or C মানে কন্ট্ৰেকচুৱেলো হ'ব পাৰে একচুৱেলো হ'ব পাৰে কনষ্ট্ৰাক্টিভ হ'ব পাৰে আৰু চিম্বলিক হ'ব পাৰে নেক্সট কুৱেশ্যন ইজ Mercantile agent means the person mercantile agent মানে কি হৈছে ইয়াত option A is the correct answer who sell goods or consigns for the purpose of sale or buy goods or raise money on security of goods so যিজন মানুহৰ হাতত বস্তু এটা বিক্ৰী কৰাৰ কাৰণে গোটেই ৰেছপন্সিবিলিটিটো দিয়া হয় সেই মানুহজনক আমি মাৰ্চেণ্টাইল এজেণ্ট বুলি কওঁ নেক্সট কুৱেশ্যন ইজ দ্য ৱৰ্ড প্ৰপাৰ্টি ইন দ্য চেলছ অফ গুডছ এক্ট মিনছ প্ৰপাৰ্টি মানে কি হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অ'নাৰশ্বিপ অৰ টাইটেল বেচিকেলি এই এক্টখনত যেতিয়া বস্তু এটা বিক্ৰী কৰাৰ কাৰণে ৰাইটটো দিয়া হয় সেই ৰাইটটো একচুৱেলি ৰাইট অফ অ'নাৰশ্বিপ হয় আৰু টাইটেল হয় যে বস্তু এটা কোনে বিক্ৰী কৰিব যেতিয়া অ'নাৰশ্বিপটো থাকে সেই মানুহজনে সেই বস্তুটো বিক্ৰী কৰিব পাৰিব নেক্সট কুৱেশ্যন ইজ
where the price of the goods under a contract of sale has to be determined by the valuation of a third party, the valuer fails or refuses to make the valuation, the contract under section 10 of the act shall. So এটা যেতিয়া থাৰ্ড পাৰ্টিয়ে ভেলুৱেশ্যন এটা ডিচাইড কৰে কিন্তু যদিহে সেই ভেলুৱেশ্যনটো একচেপ্টেবল নহয়, ফেইলছ অৰ ৰিফিউজ টু মেক ডেট ভেলুৱেশ্যন, তেতিয়াহ'লে সেই কণ্ট্ৰেক্টটো একচুৱেলি কি হয়, become void. Next question is, before the enactment of Sale of Goods Act, the provisions regarding sale of goods were contained in. So যিহেতু 1930 এই এখন পাছ কৰা হৈছে, গতিকে ইয়াৰ আগতে সেলস অফ গুডস ৰিলেটেড প্ৰভিজনছবিলাক আমি কোনখন এক্টত একচুৱেলি পাইছিলোঁ? সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, Indian Contract Act of 1872. Next question is, when does an agreement to sell become a sale as per the provisions of the act? So when does an agreement, এটা বস্তু বিক্ৰী কৰাৰ কাৰণে যিটো এগ্ৰিমেণ্ট কৰা হয় সেইটো কেতিয়া সেল হয়, বিক্ৰীৰ কাৰণে সেইটো গ্ৰহণযোগ্য হয়? সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, when the time elapses or the conditions subject to which the property in the goods is to be transferred are fulfilled. So যিখিনি conditions আছে আৰু যিখিনি ট্ৰান্সফাৰৰ কাৰণে যিখিনি all conditions আৰু যিটো টাইম আছে, টাইম লিমিট আছে ট্ৰান্সফাৰ কৰাৰ কাৰণে, সেই গোটেইখিনি যেতিয়া ফুলফিল হ'ব তেতিয়াহে সেই এগ্ৰিমেণ্টটো it transfer to it becomes a sale. Next question is, in a contract for a sale of specific goods, the goods without the knowledge of seller perished at the time when the contract was made. The contract is actually যেতিয়া এটা perishable good হয় তেতিয়াহ'লে যিটো অলৰেডি এটা কন্ট্ৰেক্ট বনোৱা হয়, স্পেচিফিক গুডছ এটাৰ কাৰণে যদি কন্ট্ৰেক্ট কৰা হয় আৰু উইদাউট দ্য নলেজ অফ দ্য সেলাৰ সেই বস্তুটো যদি কন্ট্ৰেক্টৰ সময়ত পেৰিষ্ট হৈ যায়, বেয়া হৈ যায়, তেতিয়াহ'লে ডেট কন্ট্ৰেক্ট উইল বি, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেট মিনছ এ ভইড কন্ট্ৰেক্ট. চ' সেই কন্ট্ৰেক্টটো একচুৱেলি নেক্সট এক্সাৰচাইজ কৰিব নোৱাৰে. নেক্সট কুৱেশ্যন ইজ, এ কন্ট্ৰেক্ট অফ সেল মে বি মেড. কন্ট্ৰেক্ট অফ সেল কেনেকৈ কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ. চ' এটা কন্ট্ৰেক্ট বনাবৰ কাৰণে, এটা বস্তু বিক্ৰী কৰাৰ কাৰণে যিটো কন্ট্ৰেক্ট কৰা হয়, ইট মে বি ইন ৰাইটিং অৰ বাই ৱৰ্ড অফ মাউথ, পাৰ্টলি ইন ৰাইটিং অৰ পাৰ্টলি বাই ৱৰ্ড অফ মাউথ অৰ বাই দ্য implied conduct of parties. চ' ইয়াত এক্সপ্ৰেছলিও হ'ব পাৰে, ইমপ্লাইডলিও হ'ব পাৰে আৰু জাষ্ট চিম্পলি মাউথ বাই ৱৰ্ড অফ মাউথ হ'ব পাৰে, এটা মুখৰ কথা হ'ব পাৰে এই কন্ট্ৰেক্ট অফ সেল. চ' আজিৰ ছেশ্যনৰ শেষৰ প্ৰশ্নটোলৈ আহোঁ. ইন কেছ অফ ব্ৰিচ অফ কণ্ডিশ্যন, দ্য ব্ৰিচ গিভছ ৰাইজ টু. এটা যেতিয়া কন্ট্ৰেক্টত ব্ৰিচ অফ কণ্ডিশ্যন কিছুমান থাকে আৰু তাক যদি ব্ৰিচ কৰা হয়, ভায়লেট কৰা হয়, তেতিয়াহ'লে দ্য ব্ৰিচ গিভছ ৰাইজ টু. ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, a right to repudiate the contract. So যেতিয়া সেই কণ্ডিশ্যনবিলাক ফুলফিল কৰিব নোৱাৰে বা if they are unwilling to fulfill the obligation, তেতিয়াহ'লে in case of breach of such condition, the breach gives rise to the right to repudiate the contract. কণ্ট্ৰেক্টটো নোহোৱা কৰিব পাৰিব. চ' আজি আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ. গোটেইকেইটা কুৱেশ্যনে খুব ইম্পৰ্টেণ্ট হয়, যিকোনো এটা আহি যাব পাৰে. চ' নিশ্চয় ছেশ্যনটো চাই ভাল পালে, যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ MCQ ছল্ভ কৰিবৰ কাৰণে বা কুইক ৰিভিজনৰ কাৰণে প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল ফৰ নেক্সট ভিডিঅ'. যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনালোকে সেই ন'টিফিকেশ্যনটো অতি সোনকালে পাব. চ' থেংক ইউ.